তাৰিখ 25 জুন 2026 যোৱা অক্টোবৰ 2025 পৰাই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ গেট মুকলি হৈ আছিল। হয়, একচুৱেলি ক'ব গ'লে অলপ বেয়া লাগে, আমাৰো বেয়া লাগে দিয়কচোন। আজিৰ পৰা ধৰক নেশ্যনেল পাৰ্কৰ যিহেতু গেটখন বন্ধ থাকিব, আজি ধৰক 3 মাহ 4 মাহ বন্ধ থাকিব সেই অনুযায়ী। আৰু বন্ধ হ'লেও আমাৰ এটা কি হয়, আমাৰ যিটো চাউথাৰ্ণ বাউণ্ডাৰী ৰোড আছে এইটো খোলা থাকিব। চাউথাৰ্ণ বাউণ্ডাৰী ৰোডটো খোলা থাকিব। আমাৰ যিহেতু এটা ব্লেক পেন্থাৰৰ চাইটিং এটা হৈ আছে সময় অনুযায়ী, তো আমি যিমানখিনি টুৰিষ্ট আহিব বিচাৰে তেওঁলোক আহিব পাৰে, এইখিনিয়ে। হয়, খুব ব্যস্ততাৰ মাজত পাৰ্কঘৰ আমাৰ যিমানখিনি বন কৰ্মচাৰী আছে তেওঁলোকে বহুত কষ্টৰে এইকেইটা আজি 6 মাহ 7 মাহ ধৰি তেওঁলোকে বহুত কষ্টৰে মানে ইয়াতে ছাৰ্ভিচ দি আছে। তেওঁলোককো ধন্যবাদ জনাব লাগিব, যিকেইজন আমাৰ ইয়াতে থাকে। মানে আমাৰ যিখন ছেকেণ্ড গেটত আমাৰ ষ্টাফখিনিয়ে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। যোৱা বছৰকৈ বহুতখিনিয়ে পৰ্যটকৰ বাঢ়িছে, পৰ্যটকৰ সংখ্যা বাঢ়িছে। ক'ব গ'লেতো আমি যিমানখিনি মানুহক আমি লগ পাইছোঁ, টুৰিষ্টক লগ পাইছোঁ, তেওঁলোকক সুধিছোঁ মানসত কেনেকুৱা পাইছে। হয়, খুবেই ভাল পাইছে। আৰু বহুত এনেকুৱা আছে পৰ্যটক আমাৰ বিভিন্ন বহুত দূৰ দূৰণিৰ পৰা আহিছে, ফাৰ্ষ্ট টাইম মানাস নেশ্যনেল পাৰ্ক ভিজিট কৰিছে। তেওঁলোকৰ পৰা আমি সুধিছিলোঁ, তেওঁলোকে সুধিছে খুব ভাল পাব বুলি কৈছে, আৰু তেওঁলোকে আহি থাকিব ইয়ালৈকে। হয়, বিগত সংখ্যা আগতকৈতো সংখ্যা ভালেখিনি বাঢ়িছে। এতিয়া ভিতৰত মানুহে গ'লে দেখা পায়, যেনে আমাৰ হাতী, ইণ্ডিয়ান গঁড় কওক, আপুনি ৱাইল্ড বাফেলো কওক, আৰু এতিয়া টাইগাৰ চাইটিং হৈয়ে আছে। ৰেগুলাৰ বুলি ক'লে ভুল নাই, এতিয়া মই ভিতৰৰ পৰা আহিলোঁ, মানে দেখাই পাইছোঁ আমিও। পৰ্যটকসকলক আমি ক'ম, আমি তেওঁলোকক আহ্বান জনাইছোঁ তেওঁলোকে আহক। এনেকুৱা নহয় যে নেশ্যনেল পাৰ্কৰ গেট বন্ধ হৈছে, এইটো হয়, কিন্তু আমাৰ এটা ৰাস্তা আমাৰ খোলা ৰাখিছোঁ, যিটো আমাৰ এতিয়া সমগ্ৰ ক'ব গ'লে গোটেই ভাৰতবৰ্ষতে এটা বিয়পি পৰিছে। এটা ব্লেক পেন্থাৰ, মানাস নেশ্যনেল পাৰ্কত ব্লেক পেন্থাৰৰ 2টা পোৱালিৰ লগতে মাক এজনী সঘনাই দেখা পোৱা যায়। কোনো ধৰণৰ আমাৰ ইয়াত অহা নাই, এনেকুৱা ধৰণৰ কোনো এতিয়ালৈকে খবৰ পোৱা নাই। আমাৰ ওপৰ মহলৰ যোনবোৰ অফিচাৰ আছে তেওঁলোকে এইটো ডিচিশ্যন ল'ব, সময় আছে 3 মাহ, হয়তো 3 মাহ পিছত খুলিব পাৰে। বন্ধ কৰা হয় আমাৰ এতিয়াতো আপোনাৰ বাৰিষা ছিজন আহিলে, তো সঘনাই বৰষুণ, লগতে আমাৰ গছ-গছনি ৰাস্তাবোৰ আপোনাৰ পৰি থাকে, সেই এটা থাকে। আৰু এতিয়া কি হয়, ঘাঁহবিলাকো আমাৰ ওখ হৈছে এতিয়া, তো দেখা পোৱাত সেনেকুৱা অলপ অসুবিধা হ'ব। লগতে আৰু কি তেওঁলোককো এটা হেৰি লাগে, এনেকুৱা নহয় যে সকলোকে এটা ৰেষ্টৰ প্ৰয়োজন আছে। তেওঁলোকৰ জন্তুখিনিকো আমি ৰেষ্ট দিব লাগে, মানুহে আকৌ ৰেষ্ট পাওক অলপ। যিকোনো আমাৰ ইয়াতে জীৱনবোৰ গাইড আছে বা আমাৰ যিখিনি আমাৰ লজবিলাকৰ মানুহ, তেওঁলোকেও অলপ ৰেষ্ট লওক। সেইটোৱে, সকলোকে ৰেষ্টৰ প্ৰয়োজন। নিৰাপত্তা বিচাৰোঁ, সেইটোৱে। তেওঁলোকে শান্তি, এনেকুৱা ধৰণৰ কথা নহয়, কিন্তু বিচাৰে অলপ ৰেষ্টটো তেওঁলোকে অলপমান বিচাৰিব। ইমানখিনি গাড়ী মটৰ চলি থাকে, হয়, এইটো নিবিচাৰে। এইটো ক'লো মই যে তেওঁলোকে একো ডিচিশ্যন হোৱা নাই।